No AJP, no BPF, no UPPL. বিজেপিৰ লক্ষ্য হৈছে কেৱল ওৱান নেশ্যন ওৱান পাৰ্টি অৰ্থাৎ এখন দেশ এটা দল অগপৰ দৰেই অৱস্থা হ'ব UPPL BPFৰ যি অৱস্থা যি অগপৰ হৈছে দুজন ব্যক্তিৰ বা তিনিজন ব্যক্তিৰ দল এই একে অৱস্থাটো আমি দেখিছো যে বিজেপিয়ে UPPL হওক BPF হওক এতিয়া সকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত আঁঠু কাঢ়িবলৈ হৈছে তেওঁলোকৰ উদ্দেশ্য হ'ল ওৱান নেশ্যন ওৱান পাৰ্টি no AJP no BPF no UPPL বিজেপিৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আঁঠু কাঢ়িব লগা হৈছে UPPL BPF কিন্তু কংগ্ৰেছৰ চৰকাৰ থাকিলে আঞ্চলিক দল শক্তিশালী হয় কাৰণ আঞ্চলিক দলসমূহৰ আবেগ অনুভূতি কংগ্ৰেছে বুজি পায় আৰু সন্মান কৰে এইদৰে বিটিআৰত প্ৰৱেশ কৰিয়ে দুই আঞ্চলিক দলক হকিয়ালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিটিআৰত প্ৰৱেশ কৰিয়ে UPPLক সতৰ্কবাণী শুনালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ অসমৰ ৰাজনীতিত কোনটো দলে কাক গ্ৰাস কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে তাৰ ব্যাখ্যা কৰি বিটিআৰৰ শাসনাধিষ্ঠ দলটোক সকিয়নি দিলে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে কোনটো দলৰ চক্ৰবিহুৰ মাজত কোন আঞ্চলিক দল ধ্বংসমুখী হৈছে সেই সন্দৰ্ভতো মন্তব্য কৰিলে লোকসভাৰ বিৰোধী দলৰ দলপতিগৰাকীয়ে জিলাখনৰ বাওখুংগ্ৰী সমষ্টিৰ আদাবাৰীত কংগ্ৰেছে আয়োজন কৰা এখন জনসভাৰ পিছতেই গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয় আজি অগপৰ যি অৱস্থা হৈছে একে অৱস্থা UPPL আৰু BPFৰো হ'ব অগপ এতিয়া মাত্ৰ দুজন তিনিজন ব্যক্তিৰ এটা দলত পৰিণত হৈছে দলটোৱে অসম আন্দোলনৰ সময়ত এক শক্তিশালী আঞ্চলিক দল হিচাপে জন্ম লাভ কৰি বহু কৰিব পাৰিলেহেঁতেন অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগিছিল কিন্তু বিজেপিৰ জালত ভৰি দি লাহে লাহে এতিয়া মাত্ৰ দুই তিনিজন ব্যক্তিৰ দললৈ পৰিণত হৈছে তাৰ সমান্তৰালভাৱে তেওঁ আৰু কয় যে বিজেপিৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আঁঠু কাঢ়িব লগা হৈছে UPPL BPF কিন্তু কংগ্ৰেছৰ চৰকাৰ থাকিলে আঞ্চলিক দলসমূহ শক্তিশালী হয় কাৰণ আঞ্চলিক দলসমূহৰ আবেগ অনুভূতি কংগ্ৰেছে বুজি পায় আৰু সন্মান কৰে বৃহত্তৰ আঞ্চলিকতাবাদৰ বাবে কংগ্ৰেছে সদায় ত্যাগ কৰি আহিছে আৰু কৰিবলৈ সাজু যি অৱস্থা যি অগপৰ হৈছে দুজন ব্যক্তিৰ বা তিনিজন ব্যক্তিৰ দল যি দলে অসম আন্দোলনৰ পৰা জন্ম হ'ল বিজেপিৰ লগত মিত্ৰতা কৰি আৰু বহল হ'ব লাগিছিল আৰু শক্তিশালী হ'ব লাগিছিল অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগিছিল এতিয়া বিজেপি জালত ভৰি দি লাহে 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 এতিয়া মাত্ৰ তিনি চাৰিজন ব্যক্তিৰ দল হৈ গ'ল এই একে অৱস্থাটো আমি দেখিছো যে বিজেপিয়ে UPPL হওক BPF হওক এতিয়া সকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত আঁঠু কাঢ়িবলৈ হৈছে কিন্তু আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ থাকে ৰিজনেল পাৰ্টি ষ্ট্ৰং হয় এলেকা আমি ৰিজনেল সেন্টিমেন্ট আমি বুজি পাওঁ সন্মান কৰোঁ আৰু স্যাক্ৰিফাইস কাৰণে বৃহত্তৰ ৰিজনেল ইন্টাৰেষ্টৰ বাবে কংগ্ৰেছে সদায় স্যাক্ৰিফাইস কৰিবলৈ সাজু তেওঁ লগতে কয় যে ক্ষমতা আহিব ক্ষমতা যাব কিন্তু আঞ্চলিকতাবাদ থাকিব লাগে আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ মাজত এটা ভাল সম্পৰ্ক থাকিব লাগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ জন্ম হৈছে আঞ্চলিকতাবাদৰ ওপৰত ভাষাৰ পৰিচয়ৰ ওপৰত ক্ষমতা আহিব ক্ষমতা যাব ৰিজনেলিজম থাকিব লাগিব ৰিজনেলিজম আৰু নেশ্যনেলিজমৰ মাজত এটা ভাল সম্পৰ্ক হৈ থাকিব লাগিব এই কাৰণে উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন ৰাজ্যত যে জন্ম কেনেদৰে হৈছিল ৰিজনেলিজমৰ ওপৰত লিংগুইষ্টিক আইডেন্টিটিৰ ওপৰত ল্যান্ড আইডেন্টিটিৰ ওপৰত সেইকাৰণে মেঘালয় হওক সেইকাৰণে আপোনালোকৰ মিজোৰামে হওক এই সব আমাৰ কংগ্ৰেছে বুজি পায় সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ বিশেষ যে আবেগ আছে সেইটো বুজি পায় আৰু এইখিনি কথা বিজেপি নাজানে তেওঁ পুনৰ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ আবেগ অনুভূতি কংগ্ৰেছে বুজি পায় যিটো বিজেপিয়ে বুজি নাপায় তেওঁলোকৰ লক্ষ্য হৈছে এখন দেশ এটা দল নো AJP নো BPF নো UPPL উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ বিশেষ যে আবেগ আছে সেইটো বুজি পায় আৰু এইখিনি কথা বিজেপি নাজানে তেওঁলোকে অনলি ওৱান নেশ্যন ওৱান পাৰ্টি তেওঁলোকৰ উদ্দেশ্য হ'ল ওৱান নেশ্যন ওৱান পাৰ্টি নো AJP নো BPF নো UPPL আৰু এই ওৱান নেশ্যন ওৱান পাৰ্টিক মাত্ৰ কংগ্ৰেছে যুঁজ দিব পাৰে সভাপতিগৰাকীয়ে পুনৰ কয় যে বৰ্তমান বড়োভূমিৰ ৰিমোট কণ্ট্ৰল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰয়াত তৰুণ গগৈৰ সময়ত ৰিমোট কণ্ট্ৰল বড়ো মানুহৰ হাতত আছিল সেইকাৰণে ৰাইজে এতিয়া এই কথা বুজি পাইছে আৰু পুনৰবাৰ কংগ্ৰেছক স্বাগতম জনাবলৈ ওলাই আহিছে বৰ্তমান বিজেপি চৰকাৰ আজি তেওঁলোকে স্থানীয় বড়ো নেতৃত্বক তেওঁলোকৰ বলি দিছে
তেওঁলোকক ছেক্ৰিফাইচ কৰাইছে নিজৰ দলৰ ব্যক্তিগত স্বাৰ্থ বিজেপি আৰু কংগ্ৰেছ একদম অপোজিট কংগ্ৰেছে নিজৰ ছেক্ৰিফাইচ দিলে আৰু বিজেপিয়ে UPPLক ছেক্ৰিফাইচ কৰিছে BPFক আজি একদম দুৰ্বল কৰি পেলালে ৰিমোট কণ্ট্ৰলটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছে প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত ৰিমোট কণ্ট্ৰল তেওঁলোকৰ হাতত নহয় ৰিমোট কণ্ট্ৰল বড়ো মানুহৰ হাতত আছিলে আৰু এই কথাবোৰ মানুহে এতিয়া গম পাই গৈছে আৰু পুনৰবাৰ কংগ্ৰেছক স্বাগতম জনাইছে এইদৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে সোমবাৰে কোকৰাঝাৰত উপস্থিত হৈ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰাৰ লগতে দুই আঞ্চলিক দলক সকীয়াই দি নিজৰ অস্তিত্বৰ কথা উদঙাই দিয়ে। নিউজ ৰিপৰ্ট নৰ্থ ইষ্ট নাও।